নমস্কাৰ ক্লাস 6 ৰ আনন্দা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ যেটো অখণ্ড সংখ্যা নম্বৰ চেপ্টাৰ আছিল 10 নম্বৰ চেপ্টাৰটো হেতু আমি আলোচনা কৰিছিলো এটো ভিডিঅ' তোমালোকৰ 10.11 পৰিচয় অহা আছে 10.11 11 নম্বৰটো আছে আমি হেতু আলোচনা কৰিম আৰু 10.12 যেটো শেষৰটো একদম আমি এই দুটা আলোচনা কৰিম বাকি ইয়াৰ আগৰ ভিডিঅ'ত মই বাকি এটা অনুসৰি আলোচনা কৰিছো তোমালোকে যদি চোৱা নাই হেকিটা চাই ল'ব পাৰিবা ধুনীয়াকৈ এতিয়া 10.11 তোমালোকৰ দুটা প্ৰশ্ন আছে মাত্ৰ গতিকে সেই দুটা মই কৈ দিছো তাৰ পিছত আমি 10.12 লাগ বাঢ়িম ইয়াতে কি দিছে প্ৰথম প্ৰশ্নটো যে এটা পৰ্বতৰ শিখৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে আৰু এটা উপত্যকাৰ তলৰ অংশ সমুদ্ৰ পৃষ্ঠৰ পৰা 840 ফুট তলত আছে তো পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্বটো উলিয়াব দিছে তো তোমালোকক মই এইটো ধুনীয়াকৈ চিত্ৰ সহায়ত বুজাই দিছো চোৱা যে ধৰা হল এটো হল কি আমাৰ সমতল ভূমি আছে যেখিনি আমাৰ সমতল অংশ তো এটা কি আছে ইয়াতে যে যেটো সমুদ্ৰ পৃষ্ঠৰ পৰা এখন সমুদ্ৰ পৃষ্ঠ বুলি হৈ লৈছো তো এই সমুদ্ৰ পৃষ্ঠৰ পৰা পৰ্বতৰ শিখৰ যেটো পাহাৰ যিখন আছে সেই পাহাৰৰ যেটো শীৰ্ষ মানে যে টিলাটো আছে ইয়াৰ উচ্চতা কিমান এখিনি আমাৰ উচ্চতা দিয়া আছে 2120 ফুট তো এখিনি আমাৰ দিয়া আছে 2120 ফুট হৈ গল তাৰ পিছত আমাক কি কৈছে এই সমুদ্ৰ পৃষ্ঠৰ পৰা আকৌ এটা উপত্যকাৰ তললৈ নামি গৈছে মানে উপত্যকাৰ তল পিনে আছে তো এনেকটা উপত্যকা এটা আছে তো এই ইয়াৰ পৰা এই তললৈ কিমান দূৰত্ব আকৌ সেইখিনি দিছে আমাক 840 ফুট দিয়া আছে তাৰ মানে ইয়াৰ পৰা ধৰহল ইয়ালে দূৰত্ব আমাৰ কিমান 840 ফুট এতিয়া মানুহজনে কি কৰিছে এতিয়া আমাক কি কৈছে পৰ্বতৰ ওপৰৰ পৰা সমুদ্ৰ পৃষ্ঠৰ পৰা পৰ্বতৰ ওপৰৰ পৰা আমাৰ যেটো উপত্যকাৰ তললৈ আছে এইখিনি মাজৰ দূৰত্ব কিমান উলিয়াব দিছে কেনেকৈ উলিয়াম একদম সহজ হোৱা এইখিনি আৰু আমি যদি এইখিনি যোগ কৰি দিও আমি গোটেইখিনি পাই যাম তাৰ মানে এইটো আৰু এইটো মান যোগ কৰিলে আমি পাই যাম উত্তৰটো তোমালোকে লিখা এতিয়া 1 নম্বৰটোৰ কাৰণে আমাক কি দিছে পৰ্বতৰ শিখৰৰ পৰা সমুদ্ৰ পৃষ্ঠৰ দূৰত্ব লিখা পৰ্বতৰ শিখৰৰ পৰা সমুদ্ৰ পৃষ্ঠৰ দূৰত্ব তোমাক কিমান দিছে এইটো দূৰত্বটো 2120 ফুট তো আমি এইটো লিখি ললো হৈ গল এতিয়া আকৌ কি কৈছে যে উপত্যকাৰ তলৰ অংশ সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান তলত আছে গতিকে আকৌ লিখা উপত্যকাৰ তলৰ দূৰত্ব আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা লিখি থোৱা নাই ডাইৰেক্ট লিখি দিছে উপত্যকাৰ তলৰ দূৰত্ব তো তোমাক কিমান দিছে 840 ফুট এটো আমাক দিয়া আছে হয় এটা দুটাৰ মাজৰ দূৰত্বটো উলিয়াব দিছে আমাক গতিকে লিখি দিও তোমালোকে পৰ্বতৰ ওপৰ আৰু সমুদ্ৰ তলৰ উপত্যকাৰ তলৰ মাজৰ দূৰত্ব এটাকে পৰ্বতৰ ওপৰ আৰু আমাৰ এটো কিমান আছে উপত্যকাৰ তলৰ দূৰত্ব তো আমাৰ কিমান হ'ব এটা দূৰত্বটো এটা যোগ কৰিলে হৈ গল তো আমাৰ তলত লিখি দিছো চোৱা 2120 যোগ কিমান হ'ব এটো 840 এই গোটেইখিনি যোগ কৰি উত্তৰটো কি হ'ব ফুটত হ'ব তো ফুট বুলি লিখি দিয়া এটো তো এতিয়া আমি এটো যোগ কৰিলে কিমান পাম তো তোমালোকে সাইডত যোগ কৰি চাবা উত্তৰটো কিমান পাবা 0 তাৰ পিছত 2 4 কিমান 6 8 1 9 আৰু এটো 2 অৰ্থাৎ 2960 ফুট মানে ইয়াৰ পৰা ইয়ালে দূৰত্ব কিমান পালো আমি এতিয়া 2960 ফুট তো আমাৰ এইটো উত্তৰ হৈ গল 1 নম্বৰটোৰ কাৰণে সহজে আছিল আমি জাস্ট যোগ কৰোতে আমি উত্তৰটো পাই গলো এবাৰ 2 নম্বৰ প্ৰশ্নত আমি কি দিছে আলোচনা কৰো তো তোমালোকে এইটো লিখি লোৱা এবাৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে যে নিশা 8 বজাত এখন চহৰৰ উচ্চতা 4 ডিগ্ৰী সেলসিয়াছ আছিল 8 বজাত উষ্ণতা কিমান আছিল 4 ডিগ্ৰী সেলসিয়াছ হেতু 5 ঘণ্টা পিছত কি হল উষ্ণতাটো 6 ডিগ্ৰী সেলসিয়াছ হ্ৰাস পালে মানে কমি গল এতিয়া 5 ঘণ্টা পিছত কেতিয়া বাজিব আমাৰ নিশা এটা বাজিব তো সেই 1 বজাত নিশা কি কৈছে উষ্ণতা কিমান হ'ব আমাক সুধিছে তো প্ৰথমতে আমি যদি দিয়া আছে লিখিলো যে দিয়া আছে কি দিয়া আছে আমাক যে নিশা 8 বজাত চহৰখনৰ উষ্ণতা কিমান দিয়া আছিল লিখিম যে নিশা 8 বজাত উষ্ণতা আমাৰ কিমান হৈ আছে 4 ডিগ্ৰী সেলসিয়াছ তো 4 ডিগ্ৰী সেলসিয়াছ তো মই শৰ্ট ফৰ্মত লিখি দিছো এনেকৈ 4 ডিগ্ৰী সেলসিয়াছ এতিয়া আমাক কৈছে 5 ঘণ্টা পিছত কিমান হল ই 6 ডিগ্ৰী সেলসিয়াছ হ্ৰাস পালে তো হ্ৰাস কিমান পালে আমি লিখি দিছো হ্ৰাস পালে কিমান 6 ডিগ্ৰী সেলসিয়াছ এতিয়া হ্ৰাস পোৱা মানে কি হয় কমি গৈছে গতিকে 4 ডিগ্ৰী সেলসিয়াছ আমাৰ প্ৰথমতে আছিল তাৰ পৰা কি হল 6 ডিগ্ৰী কমি গল এতিয়া আমি কি কৰিব লাগিব কমি যোৱা মানে ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমাৰ উত্তৰটো ওলাই যাব তো তোমালোকে বিয়োগ কৰি দিয়া এটাকে 1 বজাত উষ্ণতা হ'ব
কিমান হ'ব আমাৰ যে প্ৰথমতে যেটো আছিল 4 ডিগ্ৰী সেলসিয়াস তাৰ পৰা আমি কি বিক কৰিম 6 ডিগ্ৰী সেলসিয়াস টো বিক কৰি দিম তো 4 পৰা 6 বিক কৰিব লাগে এটা বিক কৰাৰ নিয়মটো কি আছিল যে 4 পৰা 6 বিক আমি ডাঙৰ সৰুৰ পৰা ডাঙৰটো বিক কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব ডাঙৰৰ পৰা সৰুটো বিক কৰিব লাগিব প্ৰথমতে তো 6 পৰা 4 গলে কিমান থাকিব আমাৰ উত্তৰটো 2 আৰু ডাঙৰটো আগত যেটো -10 আছে গতিকে এটো আগত কি চিন দিব লাগিব আমি মাইনাস চিন দিব লাগিব অৰ্থাৎ -2 ডিগ্ৰী সেলসিয়াস হৈ যাব উত্তৰটো আৰু তোমালোকে যেটো আমি টোকেন ইউজ কৰি কেনে যেটো আমাৰ টোকেন ইউজ কৰি কেনে যেটো কৰা আছিল হেতু হিচাপত কৰিব পাৰো হেতু হিচাপত কৰাৰ নিয়মটো কি আছিল যে 4 ৰ পৰা আমি কি বিক কৰিব লাগিব 6 বিক কৰিব লাগিব অৰ্থাৎ 4 আমাৰ কি আছে এনেকা 4টা আমি প্লাস চিন দিব লাগিব 1 2 3 4 ৰ প্লাস চিন হয় মানে এইটো আমি 4 ৰ প্লাস চিনৰ পৰা কি 6 বিক কৰিব লাগিব 6টা জানো ইয়াতে আছে জানো আমাৰ 9 হয় এটা দুটা তিনটা 4টা হে বিক কৰিলো আৰু দুটা থাকি গল তো সেই দুটাৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া প্লাস চিন আৰু দুটা দিব লাগিব আৰু প্লাস চিন দুটা দিয়া মানে কি আমি মাইনাস চিন আকৌ দুটা দিব লাগিব ইয়াতে কাৰণ আমি নিজাকে যেহেতু প্লাস চিন দিছো তো এইটো কাটাকাটি যাব কাৰণে প্ৰত্যেকটো প্লাস চিনৰ কাৰণে এটা কি মাইনাস চিন দিব লাগিব এটা 6টা বিক কৰি পৰিছে গতিকে 4টা হল আৰু 5টা 6টা তো বাকি থাকিল কেইটা আমাৰ দুটা মাইনাস চিন বাকি থাকিল হেতু মানে লিখিছো যে -2 ডিগ্ৰী সেলসিয়াস তো এনেকৈ কৰিব পাৰো নহলে তোমালোকে যেটো নিয়ম আছে মই মাত্ৰ শিকালো যে ডাঙৰটোৰ পৰা সৰুটো বিক কৰিব প্ৰথমতে বিক কৰি যেটো উত্তৰ হয় আৰু ডাঙৰটোৰ আগত মাইনাস চিন আছে যেটো গতিকে উত্তৰটোৰ আগত মাইনাস চিন দি দিবা গতিকে আমি এটা গম পালো যে আৰু নিশা 1 বজাত উষ্ণতা কিমান হ'ব চহৰখনৰ -2 ডিগ্ৰী সেলসিয়াস 10.11 ত যেটো আছিল তোমালোকৰ 11 নম্বৰ যেটো কৰি চাবা আছিল এই দুটা প্ৰশ্ন দিয়া আছিল আমি দুটাই আলোচনা কৰি দুটা প্ৰশ্ন এবাৰ আমি 10.12 যেটো আছে 12 নম্বৰ কৰি চাবা আছে আমি হেতু আলোচনা কৰিম তো তোমালোকে হেতু উলিয়াই লোৱা এটা 10.12 তোমালোকৰ দিনকে দুটা প্ৰশ্ন দিয়া আছে a আৰু b এক নম্বৰৰ কাৰণে তো এই a আৰু b টো আমাক কি দিছে এটা জাদু এটা দিয়া আছে মেজিক এটা শিকোৱা আছে তো এই মেজিকটো মতে কি আমাক এটা ষ্টেজ কৰিব লাগে তাৰ পিছত এটা জাদু কৰি সংখ্যা এটা ওলাই আমাৰ হেতু উলিয়াব লাগে তো কেনেকৈ উলিয়াই দিছে মই চাইছো তোমালোকে শিকাই দিছো চোৱা প্ৰথমতে কি কৰিব লাগে আমি ইয়াতে যিকোনো এটা সংখ্যাত আমি ৰাউন্ড কৰিব লাগে ঘূৰণীয়া চিন দিব লাগে তো তোমালোকে যি ইচ্ছা যিকোনো এটা সংখ্যাতে কি কৰিবা ঘূৰণীয়া চিন দিবা তো প্ৰথমতে মই ইয়াতে 1 টোত ঘূৰণীয়া চিন দি দিছো হয় 1 টোত ঘূৰণীয়া চিন দিলো এটা যেটো চিনত যেটো মানে সংখ্যাত আমি ঘূৰণীয়া চিন দিছো সেই সংখ্যাটো থকা লাইন টু এটু আৰু এটু দুটা স্তম্ভ আমি কি কৰিব লাগে কাটি দিব লাগে মানে এটু স্তম্ভ আৰু এটু স্তম্ভটো আছে যে দুটা আমি কাটি দিলো হৈ গল এটা হে গল এটা এটু বাদ দি আকৌ বেলেগ এটা সংখ্যা তোমাক কি কৰিব দিছে ৰাউন্ড কৰিব দিছে তুমি আকৌ ৰাউন্ড কৰিছ ধৰা হল 42 এটো ৰাউন্ড কৰিলো এটা কি কৰিব লাগিব আকৌ এই চিনটো এই সংখ্যাটো থকা যে দুটা স্তম্ভত আছে এটু আৰু এটু এই দুটা কি কৰিব লাগিব আমি কাটি দিব লাগিব তো তোমালোকে এটু কাটি দিয়া আকৌ এটু কাটি দিয়া হৈ গল এতিয়া আকৌ যিটা বাকি থাকিলে তাতে আকৌ তোমালোকে বিচাৰা যে এটা ৰাউন্ড দিয়া সংখ্যাটা বিচাৰা তো ৰাউন্ড দিয়া সংখ্যা বিচাৰা যিকোনো এটা তো এটু দিব পাৰা তোমালোকে এটুটো দিব পাৰা এটুটো দিব পাৰা এটুটো দিব পাৰা কাৰণ এই চাৰিটা আমি কাটা যোৱা নাই এতিয়ালে তো কাটা নোযোৱা যিকোনো এটা ঘূৰণীয়া চিন দি দিয়া মই এটু দি দিলো হল এতিয়া এটু কি কৰা এটু পুট ক'ত আছে হেতু কাটি দিয়া এতিয়া এটু লাইনত আছে যেটো গতিকে এটু লাইন কাটা যাব আকৌ এটুত আছে এটু লাইন কাটা যাব এতিয়া তোমালোকৰ মাত্ৰ এটা সংখ্যা বাকি ৰল এটু তো এটু তোমালোকে কি কৰি দিয়া ঘূৰণীয়া চিন কৰি দিয়া হয় এটা যিকিটা তোমালোকে ঘূৰণীয়া চিন দিয়া সংখ্যা পালা হেকিটা ইয়াতে কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰিলে কি হ'ব উত্তৰটো কিমান ল'ব বুলি কৈছে 8 ওলাব জাদু কৰি যোগফল কিমান 8 ওলাব বুলি কৈছে তেতিয়া আমি চাও সংখ্যাটা যোগ কৰি হয় না নহয় এটো প্ৰথমতে কিমান আছে 1 প্লাস এটো কিমান আছে আমাৰ 4 প্লাস এটো কিমান আছে 6 প্লাস আৰু এটো কিমান আছে -3 তাৰমানে যিকিটা আমি ঘূৰণীয়া কৰিছো সেই ঘূৰণীয়া কৰা সংখ্যাকিটা আমি কি কৰিব লাগে প্লাস কৰিব লাগে যোগ কৰিব লাগে তুমি 1 4 6 আৰু বিয়োগ 3 আমি কিটা উতাৰে যোগ কৰি দিছো তো যোগ কৰিলে কিমান হ'ব এটা আমাৰ যোগ চিন থকা কিটা যোগ আছে তো এটো লিখি দিয়া 1 + 4 + 6 আৰু এটো প্লাস মান আছে কি হ'ব -3 তো আমি যেকিটা যোগ চিন আছে আমি হেকিটা যোগ কৰিম প্ৰথমতে যোগ কৰিলে কিমান হ'ব এটো 1 4 5 5 6 কিমান হ'ব আমাৰ 11 বিয়োগ আৰু এটো আমাৰ কিমান হ'ব 3 তো 11 ৰ পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম 8 এটো উত্তৰ পাই গলো এতিয়া আমাৰ প্ৰশ্নটোত কি দিয়া আছিল জাদু যোগফল 8 তাৰমানে আমি 8 টো ওলাব লাগিব উত্তৰটো তো ওলাই গল ধুনিয়াকৈ এইটো এটা কি হয় মেজিক হয় এইকাৰণে সিনা আমাৰ এটো আৰু এটা দিছে বি নম্বৰ এটো কৰিব লাগে তুমি এটো কৰি দিছো তোমালোকক প্ৰথমতে যিকোনো এটা ৰাউন্ড কৰি দিয়া এটো ৰাউন্ড কৰি দিলো তো এটোত কি হ'ব এই লাইনটোত আছে গতিকে এই লাইনটো আমি কাটি দিব লাগিব বা এই এটো লাইনটো আছে গতিকে এই লাইনটো কাটি দিব লাগিব হৈ গল আকৌ এই বাকি থকা গিটাৰ পৰা যিকোনো পৰা এটা তোমালোকে ৰাউন্ড কৰি দিয়া মই আকৌ ধৰা হল এটো ৰাউন্ড কৰি দিছো এটোত কৰি দিয়া পিছত কি হ'ব লাগিব এটো কাটি দিব লাগিব আকৌ এটো লাইনটো আছে এটো কাটি দিয়া দুটা কথা গল আকৌ এটা যিকোনো ৰাউন্ড কৰি দিয়া মই এটোত কৰি দিলো তো এটো থকা লাইনটো কাটি দিলো আকৌ একেন নিচিনাকৈ এটো কাটি দিলো হৈ গল আৰু বাকি থাকিলে কোনটো আমাৰ এইটো বাকি থাকিলে তো এইটো তোমালোকে ৰাউন্ড কৰি দিয়া হৈ গল তো এটা চাৰিটা আমি ৰাউন্ড কৰা সংখ্যা পাই গলো এই চাৰিটা সংখ্যা কি কৰিব লাগিব এটা যোগ কৰিব লাগিব তো যোগ কৰা তোমালোকে 5 প্লাস এটো এটা আছে 2 প্লাস এটো কিমান আছে -4 প্লাস এটো কিমান আছে আমাৰ -7 হৈ গল এটা ইয়াতে যোগফলটো কিমান ওলাব বুলি কৈছে -4 ওলাব বুলি কৈছে তো আমি চাও হয় না ওলাই না নোলাই প্ৰথমতে আমি কি কৰিম ব্ৰেকেট গিটা নোহোৱা কৰি লও তো 5 যোগ 2 এটো কি প্লাস মাইনাস কি মাইনাস 4 আৰু এটো প্লাস মাইনাস -7 হৈ গল এতিয়া আমি কি কৰিম এটো যোগ কৰিম 5
যোগ 2 একেলগে আৰু দুটা বিয়োগ চিন থকা সংখ্যা থাকিলে আমি কি কৰোঁ এই দুটা একেলগে যোগ কৰিব লাগে তো বিয়োগ চিন আছে যেহেতু দুটাতে গতিকে বিয়োগটো আগত দি লোৱা লৈ কেনে ব্ৰেকেটৰ ভিতৰত কি লিখিব লাগিব 4 যোগ 7 এটো তোমালোকে ইয়াৰ আগৰ যেটো অনুশীলনী আছিল যোগ কৰা তাতে কি আহিছে হল কৰা বিলাকত হৈ গল এতিয়া এটা যোগ কৰা 5 দিয়ে কিমান হ'ব 7 এটো বিয়োগ চিন আছে বিয়োগ চিন 7 4 কিমান হ'ব 11 তো এতিয়া 7 - 7 - কিমান পালো 11 পালো তো 7 ৰ পৰা আমি 11 বিয়োগ কৰিব নোৱাৰো কাৰণ সৰু সংখ্যাটোৰ পৰা আমি ডাঙৰ সংখ্যা বিয়োগ কৰিব নোৱাৰো কেনেকৈ কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিলে কি হ'ব 11 ৰ পৰা 7 গলে থাকিব আমাৰ 4 আৰু যেহেতু ডাঙৰটো মাইনাস চিন আছে গতিকে আমি উত্তৰটো কি দিব লাগিব মাইনাস চিন দিব লাগিব -4 আমাৰ উত্তৰটো কি কৈছে যাদু যোগফলটো -4 পাম হৈ গল -4 পাই গলো তো এনেকৈ তোমালোকক 2 নম্বৰটোত আৰু কিছুমান বনাব দিছে যেনে এনেকৈ চেক কৰিব দিছে তো আমি তোমালোকে এটো কৰিব পাৰিবা তো 10.1 টোত এটো প্ৰশ্ন আছিল এই দুটা প্ৰশ্ন আছিল আমি আলোচনা কৰিলো তো তোমালোকৰ যদি 10 নম্বৰ অধ্যায় আছিল এই 10 নম্বৰ অধ্যায়ত এইখিনি অনুশীলনী আছিল আমি গোটেইটা আলোচনা কৰিলো তো তোমালোকৰ যদি বুজি পোৱাত সুবিধা হৈছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ